অসম জাতীয় পৰিষদ জিন্দাবাদ অসম জাতীয় পৰিষদ জিন্দাবাদ অসম জাতীয় পৰিষদ জিন্দাবাদ অসম জাতীয় পৰিষদৰ আজি বৰ্ধিত প্ৰতিনিধি সভা অসমৰ প্ৰতিখন জিলাৰ পৰা আমাৰ জিলা সভাপতি সম্পাদক সমষ্টি সমিতিবোৰৰ সভাপতি সম্পাদক ভাতৃভগ্নী সংগঠনসমূহৰ কেন্দ্ৰীয় সমিতি আৰু জিলাৰ সভাপতি সম্পাদকে আহি এই প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে ভৱিষ্যতৰ দিনসমূহৰ কৰ্মপন্থা কোন দিশত আমি আগবাঢ়িম 2026 চনৰ ৰাজনৈতিক প্ৰেক্ষাপটত দলৰ দায়িত্ব কি হ'ব আমাৰ ৰাজনৈতিক ৰণকৌশল কেনেকুৱা হ'ব কোন কোন জিলাসমূহত আমি কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছোঁ ক'ত ক'ত নিৰ্বাচন খেলিব পৰাকৈ সংগঠন গঢ় লৈ উঠিছে বুথৰ সংগঠন সম্পূৰ্ণ হৈ বুথ সন্মিলন কৰিব পৰা এটা পৰিৱেশলৈকে ক'ত ক'ত আমাৰ দলৰ কৰ্মকৰ্তাসকলে আগবাঢ়িব পাৰিছে সেই সম্পৰ্কত তেওঁলোকে খতিয়ান আগবঢ়াইছে আজি সভাই সকলোৱে দৃঢ়তাৰে এক ঐক্যমত পোষণ কৰিছে যে জনগণে বিচাৰিছে বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰাটো আৰু জনগণৰ যিটো আকাংক্ষা সেই আকাংক্ষাৰ পূৰ্ণ প্ৰতিফলন ঘটাই আজি প্ৰতিনিধি সভাই অসম জাতীয় পৰিষদৰ বৰ্ধিত প্ৰতিনিধি সভাই সৰ্বসন্মত ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে যে বিৰোধীৰ সকলো ৰাজনৈতিক দলক বিৰোধী ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ কৰি বিজেপিক পৰাভূত কৰাৰ এখন যুঁজত অসম জাতীয় পৰিষদে নিজৰ সাধ্য অনুসৰি সৰ্বোচ্চ উজাৰি এইখন যুঁজত যোগদান কৰিব আৰু আজিৰ সভাই মত পোষণ কৰে সকলোৱে আশা প্ৰদৰ্শন কৰে যে আমি বিৰোধী ঐক্যবদ্ধভাৱে যুঁজিলে অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰাটো সম্ভৱ আৰু এইটো বাস্তৱায়িত হ'ব আৰু সেইকাৰণে আজিৰ সভাই এই ক্ষেত্ৰত সকলো ধৰণৰ আমাৰ ফালৰ পৰা সহায় সহযোগিতা সৰ্বোচ্চ উজাৰি যুঁজিবৰ কাৰণে দৃঢ়মত পোষণ কৰে এইটো আমি আমাৰ দলৰ কাৰণে বা বিৰোধী চৰকাৰ গঠন কৰাতকৈ অসমৰ জনগণৰ যিটো সংকট অসমৰ সমাজ জীৱনত যিটো চলি থকা যিটো ভয়াৱহ পৰিৱেশ সেই পৰিৱেশৰ পৰা মুক্ত হ'বৰ কাৰণে সেই পৰিৱেশৰ পৰা আমি সকলোৱে যাতে জনগণক তাৰ পৰা সকাহ দিব পাৰোঁ তাৰ কাৰণে এইটো দায়িত্ব পালন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে দ্বিতীয়তে চৰকাৰৰ যিবোৰ জনবিৰোধী কাম কাজ বিগত সময়ছোৱাত চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছিল অসম চুক্তি ৰূপায়ণ বিদেশী সমস্যা সমাধান কৰা বিদেশী চিনাক্তকৰণ কৰা 6 নম্বৰ দফা কাৰ্যকৰী কৰা বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰা তাৰ লগে লগে আমাৰ যিসকল কৃষক আছে তেওঁলোকক সকাহ দিবৰ কাৰণে 98% জলসিঞ্চনৰ ব্যৱস্থা কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে বজাৰ দিয়াৰ যি প্ৰতিশ্ৰুতি মাটি ৰক্ষা কৰিবৰ কাৰণে জাতি মাটি ভেটি ৰক্ষাৰ যি প্ৰতিশ্ৰুতি আছে তাৰ উপৰিও চাহ শ্ৰমিকসকলৰ সমস্যা 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয় সেই যিবোৰ প্ৰতিশ্ৰুতি আছিল এইবোৰ প্ৰতিশ্ৰুতি যে তেওঁলোকে পালন নকৰিলে অসমৰ জনগণক ঠগিলে আৰু তাৰ বিপৰীতে মূল্য বৃদ্ধি কম কৰিম বুলি কৈ নিয়ন্ত্ৰণ কৰিম বুলি কৈ আকাশলংঘী মূল্য বৃদ্ধি অহা 2026 চনৰ মাৰ্চ মাহলৈকে 2,16,000 কোটি টকা ঋণৰ বোজা হ'ব কেগে প্ৰতিবেদন প্ৰকাশ কৰিছে এই কথা বতৰাবোৰ জনবিৰোধী নীতি ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আজিৰ সভাই সকলোৱে সৰ্বসন্মতক্ৰমে দৃঢ় মত পোষণ কৰিছে আজি আমি সকলো প্ৰতিনিধিৰ পৰা জিলাবোৰত ষ্টেটাছ ৰিপৰ্ট আমি লৈছোঁ কোনবোৰ সমষ্টিত আমি বুথ কিমান হৈছে প্ৰতিখন জিলা মানে তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে আৰু বৰাক উপত্যকা তাৰ পাছত পাহাৰীয়া ৰাজ্য সেইসমূহতো আমাৰ সাংগঠনিক স্থিতি কি আমি য'ত খেলিব নোৱাৰোঁ সহায় কৰিবলৈ আমাৰ শক্তি আছে নে নাই বিশেষকৈ পাহাৰীয়া ৰাজ্যকেইখনত বা বৰাক উপত্যকাৰ কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দিত আমাৰ যথেষ্ট শক্তিশালী সংগঠন গতিকে সেইবোৰত কেনেকুৱা ষ্ট্ৰেটেজি হ'ব ক'ত ক'ত খেলিম এটা আমি আজিৰ পৰা এটা আমি আইডিয়া কৰিব পাৰিম কোনটো পৰ্যায়লৈ কাৰণ ডিচেম্বৰৰ 31 তাৰিখৰ ভিতৰত যদি বুথ সম্পূৰ্ণ নহয় বা মাঘ বিহুৰ আগে 14 তাৰিখৰ আগে যদি সম্পূৰ্ণ বুথ সম্পূৰ্ণ নহয় তেতিয়াহ'লে আমি কেতিয়াও নিৰ্বাচন খেলিব পৰা পৰিৱেশ নাথাকিব সেইকাৰণে এইটো আমি এটা শক্তিশালী নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ যে তাৎক্ষণিকভাৱে এই কাম কৰক যদি ক'ৰবাত 20% 15% বাকী আছে কৰিব লাগিব কাৰণ সংগঠন নহ'লে কেতিয়াও নিৰ্বাচন খেলিব নোৱাৰে নহ'লে কল্পনাৰ পৃথিৱীত উঠি বাঢ়ি থাকিব লাগিব সেইকাৰণে এই কাম কৰিবৰ কাৰণে আমি কঠোৰ নিৰ্দেশনা দিছোঁ আৰু আমি খুব
মানে সক্ৰিয় মনিটৰিং আমি চলাই থাকিম প্ৰতিটো য'ত য'ত আজি তেওঁলোকে দিছে যিবোৰ বিধানসভা সমষ্টি সম্পৰ্কত তেওঁলোকে প্ৰস্তাৱনা আগবঢ়াইছে কোনোবা জিলাই এটা সমষ্টি কোনোবা জিলাই দুটা ক'ৰবাত তিনিটা এইবোৰ প্ৰস্তাৱ আহিছে আমি বিশ্লেষণ কৰিব লাগিব তেওঁলোকৰ কথাৰ ওপৰতে কেৱল মাত্ৰ ভিত্তি কৰি আমি গ্ৰাউণ্ড এটা পৰ্যবেক্ষণ সেইকাৰণে বুথ সমিতিসমূহৰ তেওঁলোকৰ নাম তালিকা ফোন নম্বৰ ক্ৰছ ভেৰিফিকেশ্যন কৰি আমি নিউট্ৰেল অবজাৰ্ভাৰ তালৈ পঠাবলৈও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ সভাই এই কথাও সকলোৱে ঐক্যবদ্ধভাৱে মত পোষণ কৰিছে যে এইখন চৰকাৰে জুবিন গাৰ্গৰ এই মৃত্যু মুখ্যমন্ত্ৰীয়ে কোৱা হত্যাৰ কেতিয়াও ন্যায় নিদিয়ে চাৰ্জশ্বিটখনত প্ৰকাশ হ'ল যে তেওঁলোকৰ যিটো ন্যস্ত স্বাৰ্থজড়িত যিটো বিষয় চাৰ্জশ্বিটখনে এইটো এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে যে কাম কৰিছে সেইটো কথা প্ৰমাণ হৈছে তাৰ লগে লগে যোৱা 2টা দিন দেশৰ প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰোঁতে কোনো এটা ভাষণত কোনো এটা বক্তব্যত জুবিন গাৰ্গৰ কথা এবাৰো উল্লেখ নকৰি এবাৰো স্মৰণ নকৰি জুবিন গাৰ্গৰ সমাধিলৈ যাবলৈ সময় উলিয়াব নোৱাৰা কথাটোৱে জুবিনদাৰ প্ৰতি বিজেপিৰ দৃষ্টিভংগী সম্পৰ্কত যিটো তেওঁৰ দৃষ্টিভংগীটো স্পষ্ট ৰূপত প্ৰকাশ হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে এবাৰো জুবিনদাৰ নাম স্মৰণ নকৰা জুবিনদাৰ সমাধিলৈ নোযোৰা কথাক আজি সভাই সকলোৱে একেমুখে গৰিহণা প্ৰকাশ কৰিছে